মাহমৰাত অমিত আন্দোলনৰ শুভাৰম্ভণি কৰে মন্ত্ৰী যোগেন মোহনে। সমগ্ৰ অসমখন সেউজীকৰণ কৰাৰ লক্ষ্যৰে আজিৰে পৰা 15 আগষ্টলৈকে 3 কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য ৰাখিছে চৰকাৰে। এজোপি গছ মাৰ নামত ৰাজ্যত আজিৰে পৰা আৰম্ভ হোৱা পুনৰ অমিত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী হিচাপে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়তত অমিত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী যোগেন মোহনে। মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত আৰু সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তৰ আত্মসহায়ক গোটৰ লগতে স্থানীয় ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদত আৰু পথৰ দাঁতিত অমিত বৃক্ষ পুলি ৰোপণ কৰে। মন্ত্ৰী যোগেন মোহনে প্ৰথমে নিজখালৈ ঘুগুৰা গাঁও পঞ্চায়তত এই কাৰ্যসূচী শুভাৰম্ভ কৰে। তাৰ পাছত দিচাংপানী গাঁও পঞ্চায়ত, ভৰালী পুখুৰী গাঁও পঞ্চায়ত, কাকতিবাৰী গাঁও পঞ্চায়ত, মিলন গাঁও পঞ্চায়তকে আদি কৰি আটাইকেইটা পঞ্চায়তত অমিত বৃক্ষ ৰোপণ কৰে। আজি বৰ ঐতিহাসিক দিন যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনা আমাৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱস 5 জুন তাৰিখে ঘোষণা কৰিছিল যে প্ৰত্যেকজন ভাৰতীয়ই নিজৰ মা নামত এটা গছপুলি ৰোপণ কৰিব লাগে। এক পেৰ মা কা নাম পৰ। গতিকে এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰেও আজি তাৰিখত পৰা 14 তাৰিখলৈকে প্ৰায় 3 কোটি গছপুলি ৰোৱাৰ আজি কাম আৰম্ভ হৈছে। ইতিমধ্যে পঞ্চায়তৰ গোটৰ সদস্যকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন NGO আৰু বিভিন্ন ধৰণৰ ৰাইজেও শিক্ষানুষ্ঠানতো আজি এনেধৰণৰ বৃক্ষৰোপণ হৈছে। আমাৰ মাহমৰা উন্নয়ন মঞ্চ সমষ্টিটোৰ যুৱকসকলৰ এটা বহুদিনীয়া এটা সংগঠন। এই সংগঠনটোৱে যথেষ্টখিনি উন্নয়নমূলক কাম কৰি আছে আৰু এতিয়া আজিৰ দিনটোত তেখেতসকলে এই কাৰ্যসূচীলৈ যোগেদি আটাইকেইটা পঞ্চায়তত বৃক্ষৰোপণ কৰাৰ সিদ্ধান্ত লৈ আজি প্ৰায় প্ৰথমতে আমি নিজখালগুৱা পঞ্চায়ত, দ্বিতীয়তে দিচাংপানী পঞ্চায়ত, তৃতীয়তে আমাৰ ভৰালী পুখুৰী পঞ্চায়ত, চতুৰ্থতে কাকতিবাৰী পঞ্চায়ত আৰু এতিয়া মিলন পঞ্চায়তত আমি এই বৃক্ষৰোপণৰ কাৰ্যসূচী আমি এই দিৰৈ ৰাঙলী পথছোৱাত আমি 2 কাষে গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছোঁ। আৰু জানেই আপোনালোকে গছপুলি কিয় প্ৰয়োজন, গছ থাকিলেহে মানুহ থাকিব। পৃথিৱীত যি গ্ল'বেল ৱাৰ্মিং হৈছে বা পৃথিৱীত যেনেকৈ গছৰ যি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতেই হওক বা বিশ্বখন সৌন্দৰ্যতা বৃদ্ধি কৰিবৰ কাৰণে যি গছৰ প্ৰয়োজন, এই কথাটো আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হৃদয়ংগম কৰি আৰু অসম চৰকাৰেও ইয়াক গুৰুত্ব দি 3 কোটি পুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে। আৰু এই পুলিসমূহ যে অৰ্থনৈতিক সম্পদ হ'ব পাৰে সেই দিশলৈকে নিবৰ কাৰণে প্ৰতিগৰাকী সদস্যাক গোটৰ 6টাকৈ পুলি দিয়া হৈছে। জানে অগৰু, চন্দন এইবিলাক পুলি, এইবিলাকৰ মূল্য বহুত যথেষ্ট আছে। আজি 6-7 বছৰ বয়সতে এই পুলিটোৰ দাম 5-6 লাখ টকাৰ হ'বগৈ। গতিকে সেই সময়ত আৰ্থিকভাৱেও পৰিয়ালটো সচ্ছল হ'ব আৰু ই পৃথিৱীৰ আমাৰ সৌন্দৰ্যতা বৃদ্ধি কৰি আমাৰ যি ভাবুকি আহিছে ইয়াৰ ভাবুকিৰ পৰা আমি ৰক্ষা পাম। আমি যধে-মধে গছ কটাৰ ফলত বা বিভিন্ন ধৰণৰ পাহাৰ কটাৰ ফলত আজি আমি অৱতৰতে বানপানী পাওঁ বা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে, এই কথাটো নজনা নহয়। গতিকে এই গোটেই কথাখিনি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি আমি সকলোৱে প্ৰতিজনে এই কথাটো হৃদয়ংগম কৰা উচিত যে এটা গছপুলি আমি ৰুব লাগিব আৰু গছপুলি ৰুলেই নহ'ব, জীয়াই ৰাখিব লাগিব। সেইটো দায়িত্ব সমাজৰ সচেতন সমাজে এইখিনি কৰাত গ্ৰহণ কৰিব লাগিব। আমি ভাবোঁ যে আমি 3 কোটি যোৱাবাৰ আমাৰ যি 1 কোটি গছপুলি আমি ৰুইছিলোঁ প্ৰায় 80% জীৱিত অৱস্থাত আছে আৰু এই 3 কোটিও আমি জীয়াই ৰাখিব লাগিব। আমি প্ৰত্যেকেই নিজৰ ঘৰৰ আগত পুলিটো যাতে মৰম কৰোঁ। আমি যিহেতু নিজৰ মা নামত পুলিটো উৎসৰ্গা কৰিছোঁ, মাক আমি যেনেকৈ নাপাহৰোঁ এই পুলিটোকো আমি পাহৰিব নালাগিব। গতিকেলৈ এই কথাখিনিয়ে আজি মিলন পঞ্চায়তৰ যুৱ বন্ধুসকলে এই কাৰ্যসূচীটো সফল হওক, মই তাকে কামনা কৰি মই আপোনালোকৰ এই যি বৃক্ষ কাৰ্যসূচী শুভাৰম্ভ কৰিছোঁ।